আমি গুৱাহাটীত মিয়াক থাকিব নিদো বাংলাদেশী গো বেক গো বেক গো বেক গো বেক গো বেক গো বেক বাংলাদেশী গো বেক গো বেক গো বেক বাংলাদেশী গো বেক গো বেক গো বেক মাতাই নাই কেনেকে মাতিছে ইমান মানুহ আছে কেতিয়া মাতিছে আহি গোটেই ভাঙাইছে কথা নকবা গোটেইখিনি কথা নকবা একো ডাঙৰ কথা কোৱা নাই গোটেইখিনি মই প্ৰুফ দি আছো কোনে কোনে ভাঙাইছে গোটেইখিনি চিচিটিভিত ই হৈছিল তাৰপিছত ইয়াতে ফোন কৰি আছে বেলেগ বেলেগ নাম্বাৰেদি ফোন কৰি আছে মই গৈছিলো হাজু কামত হাজুৰ পৰা আহি কেনে ৰুমত সোমাইছো সোমোৱাৰ পিছত প্ৰথমতে মই ফোন কৰিছিলো ন আপনি ফোন কৰিছিলে ফোন কৰাৰ পিছত মই ফোনটো উঠোৱা নাই তাৰপিছত আহি কেনে এনেকা ভাঙিছে পুৰা ভাঙি চিঙি মোৰ লেবাৰ মিস্ত্ৰী পুৰা একদম দৰ্জা চৰ্জা ভাঙাই একদম হেৰি পুলিচ আমিতো কোনো পধ্যেই ইয়াতে আপোনাৰ আমাৰ যিটো বুন্দা ৰেল লাইন আছে আৰু আপোনাৰ যিটো ৰেলগেটৰ ৰেল লাইন আছে তাৰ পৰা আমি কোনো পধ্যে মুছলিম মানুহ ইয়াত থাকিব নিদিওঁৱে আগৰ পৰা আমাৰ যিকোনো কমিটি উন্নয়ন কমিটিৰ পৰা ধৰি বড়ো সংগঠনৰ পৰা ধৰি যিকোনো কমিটি ক্লাবৰ পৰা ধৰি কোনো পধ্যে থাকিব নিদিওঁ তেখেতসকলক যেতিয়া আহি সুধিলো আমি তেখেতসকলে অসমীয়া ক'ব নাজানে তো আমি সেইটো কাৰণে ভাবিলো যে তেখেতসকল একচুৱেলি মানে হয়তো বাংলাদেশৰ পৰা আহিছে তো সেইটোৱে কথা আমি এতিয়া মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ কৰিছো যাতে তেখেতসকলে এই পদক্ষেপটো লয় আমাৰ ডিচি ছাৰকো অনুৰোধ কৰিছো যেন অতি সোনকালে তেখেতসকলৰ সু পদক্ষেপ লয় মানে এইটোৱে বিচাৰিছো আমি ডিচাইড কৰিলো তাৰপিছত এজনক আমি ধৰি সুধিলো যে তোমালোকে ক'ৰ পৰা আহিছা তেওঁলোকে তেতিয়া অসমীয়া ভালকে ক'ব নাজানে বেংগলীত আমাক ক'ল যে আমি বেংগলৰ পৰা এনেকে তেনেকে আহিছো মই ক'লো তোমালোকৰ কাগজ পাতি লৈ পিনে ইমিগ্ৰেশ্যন লৈ পিনে আহিছে নাই তেওঁলোকে নাই অহা সেইডোখৰ আমি যেতিয়া কাগজখিনি চাব লৈছো তেওঁলোকে মানে আমাক এভাগ এভাগকে পলাই গুচি গ'ল তেওঁলোকে আমি ধৰিব নোৱাৰিলো আমি সেইবোৰ কৰা নাই আমি খালি জাষ্ট সুধিছিলো যে আমি আমাৰ এৰিয়াখিনি কি জানে সুকলমে থাকক এইবাৰ শুনক আমাৰ এৰিয়াৰো মানুহ মিস্ত্ৰী আছে এই মানুহখিনিও এটা পাব এইখিনি সংস্থান পাব যদি তেওঁলোকে আহি সোমাই যায় সেই সংস্থানখিনি আমাৰ মানুহখিনি নোহোৱা হৈ যাব নাই সেই সংস্থানখিনি আমাৰ মানুহখিনি পাওক এইবোৰ পোৱাতকে এইখিনি আমাৰখিনি পাব লাগে হয় নাই আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ হয় নাই সেইখিনি খিলঞ্জীয়া মানুহখিনি আমাৰ পাব লাগে সেই বস্তুটোৱে আমি বিচাৰিছিলো 7 মান বজাত আমি শুনা পালো যে আমি যিটো আমাৰ চক তিনিআলি চক তাতে ভবু ভাবাকে কিছুমান কথা ওলাল যে আমাৰ কিছু য'ত উচ্ছেদ হৈছে তাৰ পৰা মানুহ কিছু আহি পেলাই আমাৰ আইকন স্কুলৰ যিটো কম্পাউণ্ড আছে তাতে মোটামুটি 100-150 মানুহ সোমাইছে যোৱাকালি ৰাতি আহি তো সেইটো আলাম লৈ আমি অলপ সৰজমিন তদন্ত কৰিলো তো আমি গম পালো যে হয় তো আমাৰ গোটেই সচেতন নাগৰিকখিনি আহি তাতে চালো তো চাওঁতে হয় তেখেতসকলে শুই আছে এখন আঁঠুত আপোনাৰ 5-6 জনকে মানুহ শুই আছে তো আপোনাৰ মোটামুটি 20-25খন আঁঠুও তাতে আছে তো আমি তেখেতসকলক মাত দিওঁতে তেখেতসকলে ওলাই পলালে কিছু পলাইছে পাহাৰ দি কিছু ৰাস্তা দি পলালে তো আৰু মেইন যিজন ধুৰন্ধৰ ফয়জুল হক বুলি যিজন ঠিকাদাৰ তেখেতে মোটামুটি আপোনাৰ আজিৰ পৰা 3 বছৰ আগত আহিছিলে তেখেতে আহি প্ৰথমতে 3-4 জন মানুহ ৰাখিছিলে ৰাখি কাম চাম কৰাইছিলে আইকনৰ পৰা কিছু মানুহৰ ঘৰতো কাম কৰিছিলে আমি কোনো বেয়া পোৱা নাছিলো কিন্তু লাহে আজি যিটো কথা শুনা পালো আমাৰো সন্দেহ হ'ল যিটো মানে য'ত উচ্ছেদ হৈ আছে তাৰ পৰা মানুহ কিছু আহিছে নেকি এই চাব আহোঁতে আমি দেখিলো যে গোটেই আমাৰ নাগৰিকখিনিয়ে তো তাতে মোটামুটি 80-90 জন মানুহ সোমাই আছে আমি হিচাপ কৰা নাই 80-90 জনৰ পৰা 100-150 হ'ব পাৰে তো আমি কথা পাতোতে সেইসকলে ওলাই পলালে হয়তো বেছি হ'ব পাৰে কিন্তু ফয়জুল হক বোলা মানুহজনক আমি বিচাৰিছিলো তেখেতে ওলাই নাহিলে আমাৰ লগত কথা পাতিবৰ কাৰণে তো মেইন কথা হ'ল এইখিনিয়ে